জঙ্গলের পাত্র মারছি না বাদে কেউ কর বাদে লেবার কাজে লেগে উঠছে আমি কই হেরে আমি হুসুকের বাদে সাপ শিঙিমাৰীৰ পৰা আপোনাৰ লৰিমুখ আমতলালৈকে গৈছে যেহেতু আপোনালোকে চাইছে এই ৰাস্তাৰ কাম চলি আছে বৃহৎ অঞ্চলৰ এটা যাতায়াতৰ মূল পথ বুলি ক'ব লাগিব এই ৰাস্তাটো যি সময়ত অসম চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত উন্নয়নমূলক কাম কৰা আৰম্ভ কৰিছে আৰু ঠিক সেই সময়তে এই ৰাস্তাখনৰ কাম ধৰিছে আৰু আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে নতুন আনন্দিত হৈছোঁ ৰাস্তা কামটো ধৰাৰ কাৰণে কিন্তু ইয়াত দুখজনক বিষয়টো হ'ল যে কণ্ট্ৰেক্টদাৰে যি ধৰণৰ মানে আপোনাৰ এই দুৰ্নীতিৰে মানে যেন ভৰি আছে যি ধৰণৰ কাম ইয়াত কৰি আছে সেই কামত আমি ৰাইজ আমি সন্তুষ্ট নহয় যেহেতু ওপৰৰ পৰা কৰ্তৃপক্ষ আহি পেলাই এইখিনি চোৱা চিতা কৰিছে কি চোৱা চিতা কৰিছে সেইখিনি আমি গম নাপাওঁ চাওক আপোনাৰ বিশেষকৈ শিঙিমাৰীৰ পৰা যি লৰিমুখলৈকে যি ৰাস্তা গৈছে এইটো এটা মূল পথ শিঙিমাৰীতে আপোনাৰ এখন PHC আছে এখন উন্নয়ন খণ্ড আছে ভেটেনেৰী হস্পিটেল আছে তাতে আপোনাৰ বেংক আছে BO অফিচ আছে উচ্চ মাধ্যমিক বিদ্যালয় আছে আৰু এই ৰাস্তাৰে মানুহ হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰিব লাগে ৰাস্তা হেইটো মূৰতে আছে আপোনাৰ এখন ষ্টেট বেংক আছে থানা আছে বিভিন্ন ধৰণৰ অফিচ আদালত তাতে আছে গতিকে ইয়াত আপোনাৰ কাৱৈমাৰী আৰু কাছঘাটিলৈ যোৱা এই মূল পথছোৱাত আপোনাৰ দুটা ফিল্ড আছে ইয়াত যি ফিল্ডত আপোনাৰ অসমৰ বাহিৰৰ পৰা খেলুৱৈসকল আহি পেলাই ইয়াত খেলে গতিকে এই ৰাস্তাটো অতি প্ৰয়োজনীয় ৰাস্তা ইয়াতে আপোনাৰ এটা কেন্দ্ৰীয় বিদ্যালয় আছে আমাৰ কাছঘাটিতে আৰু এইখন ৰাস্তাৰে আহিব লাগে গতিকে এই মূল পথছোৱাত এনেকুৱা দুৰ্নীতিৰে আপোনাৰ কাম কৰিছে আপোনাৰ জাবৰ জোথৰ পৰি আছে জাবৰ জোথৰ ওপৰতে হিল মাৰি দিছে তাক কণ্ট্ৰেক্টদাৰক আমি কোৱাৰ পিছতে কণ্ট্ৰেক্টদাৰে কিন্তু যেন নিজৰ হিটলাৰী এটা মনোভাৱ দেখুৱাই আমাক এইদৰে তেওঁলোকে কাম কৰি গৈ আছে গতিকে আমি ৰাইজে যেতিয়া প্ৰতিবাদ কৰিছোঁ তেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব দিছে আৰু একাংশ ৰাজনৈতিক নেতাৰ ক্ষমতা দেখুৱাই তেওঁ মানে ইয়াত কাম কৰি গুচি যাব খুজিছে বিশেষকৈ কেশৱ মহন্ত ডাঙৰীয়াৰ ভাতৃ কৃষ্ণ মহন্তৰ দম দি পেলাই এখেতে কাম কৰি ইয়াৰ পৰা গুচি যাব খুজিছে গতিকে অতি দুখজনক বিষয় যে এজন মন্ত্ৰীৰ ভাতৃৰ দম দি পেলাই তেখেতে কাম কৰি গুচি যাব আৰু জনসাধাৰণৰ এনেকৈ ঠগিব এয়াতো আমাক গ্ৰহণযোগ্য নহয় ঠিকাদাৰজনৰ নাম হ'ল মুজাম্মেল হুছেইন হয় গতিকে আমি প্ৰশাসনক আৰু অসম চৰকাৰক আমি আহ্বান জনাম যে এনেকুৱা ঠিকাদাৰক ব্লেকলিষ্টেড কৰিব লাগে এনে ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা চৰকাৰে ল'ব লাগে এইখিনি আৰু